নমস্কাৰ বাইদেউসকল, ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ দৰমহা বৃদ্ধিৰ দাবীৰ প্ৰতি সমৰ্থন জনাই ৰাজ্যৰ সমাজ কল্যাণ বিভাগৰ সঞ্চালক প্ৰধানে যোৱাকালি বহুকেইটা আশাৰ বতৰা দিছে। হয় বাইদেউসকল, বলক আমি এই ভিডিঅ'টোৰ জৰিয়তে জানিলোঁ সমাজ কল্যাণ বিভাগৰ সঞ্চালক প্ৰধানে যোৱাকালি অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ দৰমহা বৃদ্ধিৰ ওপৰত কি মন্তব্য আগবঢ়াইছে। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব। আৰু নতুনকৈ অহা বাইদেউসকলে পৰৱৰ্তী সময়ত অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বেয়া দুৰ্ভাগ্যজনক যে আমি এনেকুৱা ধৰণেৰে লগ পাইছোঁ। মোৰ জইন কৰা দুদিনেই হৈছে, আপোনালোকে গম পাইছে। আপোনালোকৰ বিষয়ববীয়াসকললৈকে মই ইতিমধ্যে কথা পাতিছিলোঁ। তিনিদিন আগত তেওঁলোক আহিছিলে, তেওঁলোকৰ ৰিপ্ৰেজেণ্টেশ্যনখিনিও দিছিল। তেওঁলোকৰ ক'বলগীয়াখিনি আপোনালোকৰ হয়, কথাখিনি অলপ ভাঙি গৈছে, কিন্তু আপোনালোকে যিখিনি বুজিব পাৰে বুজিব। আমি কথা পাতিম বুলিও কৈছিলোঁ, কেনেধৰণে আমি আগুৱাই নিব পাৰোঁ। আপোনালোকৰ দুখ বেদনা যিখিনি আছে, যিখিনি কষ্টৰে আপোনালোকে চলাই আছে, তেওঁলোকে গোটেইখিনি মোক অৱগত কৰাইছে। কিন্তু কথা হ'ল এনেকুৱাই যে চৰকাৰৰ লগত যিখিনি কথা, চৰকাৰৰ আমি এটা পাৰ্ট হয় নহয় জানো, ডিৰেক্টৰৰ সুবিধা নহয়। আৰু আমাৰ মন্ত্ৰী মহোদয় আমাৰ যিখিনি তেওঁলোকক মই ৰাতিপুৱা ইনফেক্ট মই যোৱাকালি আহিম বুলি ভাবিছিলোঁ, কথা পাতিব পৰা নাই। ফোন কৰি আছিলোঁ যে মোক কৈছিল 12টাৰ আগত লগ গভৰ্ণমেণ্টৰ লগত কথা পাতি গম নাপাওঁ যে আপোনালোকক মই একো আশ্বাস দিব নোৱাৰিম নহয়, হয় কি নাই। আমাৰ ফালৰ পৰা আমি যি কৰিব লাগে আমি কৰিম। যেনেকুৱা তেওঁ বাইদেউসকলে কৈছে যে বহুত কাম বেলেগ দিয়া হৈছে আমাক, সেইখিনি কাম আমি কথা পাতিম, চেষ্টা কৰিম যে আপোনালোকে আৰু বেলেগ কাম যাতে আপোনালোকে বিশেষ কৰিব নালাগে। কিন্তু যিখিনি পইচা পাতিৰ কথা সেইখিনি আশ্বাস মই দিব নোৱাৰিম। কিন্তু আপোনালোকৰ কথাটো এইটোৱে যে আপোনালোকৰ যিখিনি প্ৰপ'জেল গৈছিল বা তেওঁলোকে কৈছিল চৰকাৰৰ তাত গৈছে, যেতিয়া আমি নিশ্চয়কৈ কৰিম বা কথাও পাতিম। কিন্তু যিহেতু আপোনালোকে আজি ওলাই আহিছে, আপোনালোকৰ লগত আচলতে লগ পাব লাগে, কিন্তু এনে পৰিস্থিতিত লগ পোৱাটো একচুৱেলি কাম্য নহয়। কিন্তু আপোনালোক আহিছে, মোক মই কথা পাতি আছোঁ, ওলাই অহাৰ কাৰণে মই কৈছোঁ মই নিজে আহি আছোঁ তেওঁলোকৰ লগত এবাৰ। এনেও আহিম বুলিয়ে ভাবিছিলোঁ, যাতে এটলিষ্ট সাক্ষাৎ এটা কৰোঁ। আপোনালোকৰ কথাখিনি আমি যাম, নিশ্চয়কৈ আমিও আগবঢ়াই নিম যিখিনি পৰা যায়। কিন্তু আপোনালোকে এনে ওলাই অহাটোও দুখজনক আমাৰ কাৰণে, হয়নে? আপোনালোকৰ বহুত কথা আছে, মই জানো। আপোনালোকৰ গোটেই বিষয়ববীয়াখিনিয়ে কৈছে, আপোনালোকৰো ইমান কষ্টৰে আপোনালোকে এতিয়া থিয় দি বহি 15 দিনে বহি থকা বুলি কৈছে, সেইটো কাৰো কাৰণে কাম্য নহয়। আপোনালোকে এতিয়া যিখিনি কৰিব লগা আছে, বাইদেউহঁতে কৈছে, আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰীও এটা আহিছে শুনিছোঁ, আপোনালোকে মন্ত্ৰী মহোদয়ৰ লগতো কথা পাতিছে। ইয়াতকে মই আপোনালোকৰ মুৰব্বী হিচাপেহে মই আহিছোঁ। আপোনালোকৰ আৰু যদি কিবা কথা থাকে ক'ব, কিন্তু ভাবোঁ যে আমি গণতান্ত্ৰিক পদ্ধতিৰে কিবা কথা পাতি আগুৱাই নিয়ালে আমাৰ কাৰণে সুবিধা হ'ব। চৰকাৰৰ লগত যিখিনি আপোনালোকে ডিমাণ্ড দিছে আমি আগুৱাই নিব পাৰিম। কিন্তু এনেধৰণে আপোনালোকে অলপ ধৈৰ্য ধৰক। মই ভাবিছোঁ আপোনালোকে বহুত ধৈৰ্য ধৰিছে, কিন্তু আৰু অলপ ধৈৰ্য ধৰিবলৈ মই আশ্বাস দিম, যাতে আপোনালোকে সোনকালে এনেধৰণে হয়। আপোনালোকৰ এনেকুৱা নহয় যে আজি আপোনালোকে এইটো বন্ধ কৰি দিব, কালি আৰু আপোনালোকক আমি কিবা দিব নোৱাৰিলোঁ, কিবা নোৱাৰিলোঁ। আপোনালোকৰ হাতত গোটেইখিনি আছে। বিষয়ববীয়াখিনিয়ে ভালকৈ যদি আপোনালোকে নিব পাৰে, নিশ্চয়কৈ আমি কিবা নহয় কিবা পাম। কিন্তু সেইটো মই মোৰ তৰফৰ পৰা আশ্বাস দিব নোৱাৰোঁ। মই এটাই কাম যে আপোনালোকক লগত লৈ যেনেকুৱাকৈ যিমান সুবিধাজনকভাৱে আপোনালোকক আগুৱাই নিব চেষ্টা কৰিব লাগে, সেই চেষ্টাটো নিশ্চয়কৈ কৰিম। ঠিক আছে। গতিকে বাইদেউসকল, সঞ্চালক মহোদয়ৰ এই মন্তব্যৰ ওপৰত আপোনালোকৰ মতামত কি, অনুগ্ৰহ কৰি কমেণ্ট কৰি জনাই দিব। আৰু লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব। আৰু নতুনকৈ অহা বাইদেউসকলে পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় অসম।